বহু মানুহে নাজানে ভগৱানৰ সৈতে কিদৰে নিজকে কানেক্ট কৰিব পাৰি, কিদৰে ভগৱানক ভক্তি কৰিব লাগে, কিদৰে প্ৰাৰ্থনা কৰিব লাগে, কিদৰে প্ৰাৰ্থনা কৰিলে ঈশ্বৰ প্ৰসন্ন হ'ব। চৈতন্য মহাপ্ৰভুক কোনো এজনে এদিন সুধিছিল যে ভক্ত কাক বোলে, কোনসকল ভক্ত? তেতিয়া চৈতন্য মহাপ্ৰভুৱে ক'লে, 3 প্ৰকাৰৰ ভক্ত আছে। যি জীৱনত এবাৰ হ'লেও ভগৱানৰ নাম লৈছে তেওঁ ভক্ত, যি সদায় ভগৱানৰ প্ৰাৰ্থনা কৰে তেওঁ ভক্ত, কিন্তু যি সদায় ভগৱানৰ অনুভৱত ডুবি থাকে সেইজন ভক্ত সকলোতকৈ শ্ৰেষ্ঠ ভক্ত। আপুনি লাগিলে গোটেই দিনটো জপ নকৰক, গোটেই দিনটো ধ্যান নকৰক, 5 ঘণ্টা 2 ঘণ্টা 1 ঘণ্টা নহয়, মাত্ৰ 5 মিনিট কৰক। ৰাতি যেতিয়া আপুনি শুবলৈ যাব মাত্ৰ 5 মিনিটৰ বাবে হৃদয়ৰ পৰা পৰমাত্মাক অনুভৱ কৰক, প্ৰাৰ্থনা কৰক, হে ঈশ্বৰ তোমাক শতকোটি প্ৰণাম, তুমি মোৰ জীৱনত যিখিনি দিছা এই সকলোবোৰৰ বাবে তোমাক বহুত বহুত ধন্যবাদ। আৰু যেতিয়া পুৱা বিচনাৰ পৰা উঠিব তেতিয়া মাত্ৰ 5 মিনিটৰ বাবে ভগৱানক মনৰ পৰা ধন্যবাদ দিয়ক যে তুমি মোৰ জীৱনত পুনৰ এটি নতুন দিন উপহাৰ দিলা, মোক পুনৰ তুমি সুযোগ দিলা যাতে মই কিবা এটা কৰিব পাৰোঁ জীৱনত। কিমান ভুল হয় আমাৰ জীৱনত, মই প্ৰতিদিনে ভুল কৰোঁ, অপৰাধ কৰোঁ, তথাপিও তুমি মোক বুকুত সুমুৱাই লোৱা। প্ৰতিটো দিন ব্যস্ত থাকোঁ, তোমাৰ নাম ল'বলৈও পাহৰি থাকোঁ, কিন্তু তুমি মোক প্ৰতি মুহূৰ্ততে সাহস দিয়া, সহায় কৰা, শক্তি দিয়া। হৃদয়ৰ পৰা কৰা 5 মিনিটৰ এনে প্ৰাৰ্থনাই আপোনাৰ মনটোক এক নতুন শক্তিৰে ভৰাই তুলিব। আপোনাৰ ভিতৰত জিকিবলৈ এক শক্তি আহি যাব, নিজৰ সৈতে যুঁজিবলৈ আপুনি অদম্য সাহস পাব, আপোনাৰ চাৰিওফালে ইতিবাচক বাতাবৰণ তৈয়াৰ হ'ব। এদিন নাৰদে ভগৱানক সুধিছিল, আপোনাৰ আটাইতকৈ প্ৰিয় ভক্ত কোনজন? আপোনাৰ সকলোতকৈ ডাঙৰ ভক্ত কোন? নাৰদে ভাবিছিল যে মই সদায় নাৰায়ণ নাৰায়ণ কৰি থাকোঁ, মোতকৈ আৰু ডাঙৰ ভক্ত কোন হ'ব পাৰে? ভগৱানে নাৰদক উত্তৰ দিলে, এজন কৃষক পৃথিৱীত বাস কৰে, তেওঁ মোৰ আটাইতকৈ প্ৰিয় আৰু ডাঙৰ ভক্ত। ভগৱানৰ কথা শুনি নাৰদে আচৰিত হৈ ভাবিলে, মোতকৈ ডাঙৰ এইজন কোন ভক্ত হ'ব পাৰে? তেওঁ ভগৱানৰ সেই প্ৰিয় ভক্তজনক লগ কৰাৰ কথা ভাবিলে আৰু তেওঁক লগ কৰিবলৈ গ'ল। নাৰদে গৈ সেই কৃষকজনৰ দৈনন্দিন কৰ্মসূচী দেখা পালে। পুৱা তেওঁ এডাল মালা ভগৱানৰ নামত জপ কৰে আৰু নিজৰ খেতিৰ কামত লাগে, পথাৰলৈ যায়। খেতিৰ পৰা ঘৰলৈ আহি ৰাতি শুবৰ সময়ত তেওঁ ভগৱানৰ নামত আকৌ এডাল মালা জপ কৰে, কিন্তু দিনৰ বাকী সময়খিনিত তেওঁ ভগৱানৰ নামো নলয়, নিয়াৰিকৈ নিজৰ জীৱন চলাই নিয়ে, নিজৰ পিতৃ মাতৃক শুশ্ৰূষা কৰে, নিজৰ পত্নী সন্তানৰ লালন পালনত লাগি থাকে। বাকী সময়খিনিত তেওঁ কেতিয়াও কাৰো মনত আঘাত নিদিয়ে, কোনেও দুখ পোৱা কথা নকয়। কৃষকজনৰ দৈনিক কাম কাজ দেখি নাৰদ আচৰিত হ'ল। নাৰদে ভাবিলে, এইজন কেনেকৈ সকলোতকৈ ডাঙৰ ভক্ত হ'ব পাৰে? নাৰদ তাৰ পিছত ভগৱানৰ কাষলৈ গ'ল আৰু তেওঁ যি দেখা পালে সকলো কথা ভগৱানক বিৱৰি ক'লে। নাৰদে ক'লে, তেওঁতো এডাল মালাহে জপ কৰে আৰু গোটেই দিনটোতো খেতিৰ কামতে লাগি থাকে, তেওঁ আপোনাৰ সকলোতকৈ ডাঙৰ ভক্ত কেনেকৈ হ'ব পাৰে প্ৰভু? ভগৱানে তেতিয়া নাৰদক ক'লে, লাগিলে তেওঁ এডাল মালাই জপ নকৰক কিয়, কিন্তু তেওঁ জপ কৰাৰ সময়ত এটা ক্ষণৰ বাবে হ'লেও পৃথিৱীৰ কোনো কথাই মনলৈ নানে। তেওঁ একান্তচিতে কেৱল মোকেই অনুভৱ কৰে, একো কথাই নাভাবে। তেওঁ নিষ্ঠাসহ নিজৰ কৰ্তব্য পালন কৰে। যদি আমিও মাত্ৰ 5 মিনিটৰ বাবে, মাত্ৰ 5 মিনিট ভগৱানৰ নাম হৃদয়ৰ পৰা লওঁ, তেতিয়া সেই 5 মিনিটৰ প্ৰাৰ্থনাৰ প্ৰভাৱ গোটেই দিন আমাৰ ওপৰত পৰি থাকিব। কিন্তু মনত ৰাখিব, সেই 5 মিনিটত 1 ছেকেণ্ডৰ বাবেও পৃথিৱীৰ কোনো কথাই মনলৈ নানিব, পৃথিৱীৰ ফালে ধ্যান নিদিব। সেই সম্পূৰ্ণ 5 মিনিট পৰমাত্মাৰ ওচৰত সুস্থ মন এটালৈ নিজকে সমৰ্পণ কৰক। আপোনাৰ বৰ্তমানৰ যিটো জীৱন সেইটোক লৈ জীয়াবলৈ আৰম্ভ কৰক আৰু এইদৰে 5 মিনিটকৈ পুৱা আৰু শুবৰ সময়ত ভগৱানৰ নামত সমৰ্পণ কৰক। তাৰ পিছত আপুনি এই কথাখিনিৰ মহত্ব নিজেই অনুভৱ কৰিব পাৰিব। আপুনি বুজি পাব আপোনাৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন অহা আৰম্ভ কৰে। যি শক্তি, যি উন্নতি আপুনি লাভ কৰিব, সেইবোৰৰ পৰা এই কথা আপুনি নিজেও অনুভৱ কৰিব পাৰিব। এনেকুৱা নহয় যে প্ৰাৰ্থনা কৰিবলৈ আপুনি ধাৰ্মিক হোৱাটো জৰুৰী। প্ৰাণী মাত্ৰেই, মনুষ্য মাত্ৰেই যদি পৰমাত্মাক মাত্ৰ 5 মিনিটৰ বাবে ধন্যবাদ দিয়ে, তাতেই প্ৰসন্ন হ'ব পৰমাত্মা। আমাৰতো সেইখিনি শক্তি নাই যে আমি নিজেই উশাহ ল'ব পাৰিম ভগৱানৰ ইচ্ছা অবিহনে, সকলো পৰমাত্মাৰে ইচ্ছা। আমাৰ শক্তি নাই যে পৃথিৱীত ভগৱানৰ অনুগ্ৰহৰ অবিহনে আমি খোৱাৰ আহাৰখিনি যোগাৰ কৰিব পাৰিম। আমি কেৱল বীজ সিঁচো, কিন্তু সেই বীজ ফলে ফুলে জাতিষ্কাৰ হয় পৰমাত্মাৰ শক্তিৰে। আমাৰ জীৱনো এইদৰে ফলে ফুলে জাতিষ্কাৰ হ'ব
যদি তাত প্ৰাৰ্থনাৰ বীজ আমি ৰোপণ কৰিব জানো। এবাৰ এখন গাঁৱলৈ 3জন সাধু পুৰুষৰ আগমন ঘটিল। গাঁওখনত থাকি তেওঁলোকে তিনিওৱে ঈশ্বৰক সদায় প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে। তেওঁলোকৰ ভাৱনা, তেওঁলোকৰ প্ৰাৰ্থনাৰ প্ৰভাৱ এদিন এনেকৈ পৰিলে যে গোটেই গাঁৱৰ মানুহৰ তেওঁলোকৰ কাষলৈ সোঁত ববলৈ ধৰিলে। সকলোৱে তেওঁলোকৰ ওচৰলৈ আহিবলৈ ল'লে। সেই গাঁওখনৰ যিজন মুখিয়াল আছিল তেওঁ আচৰিত হ'ল। কোন এই সাধু যাৰ বাবে ইমান ভিৰ লাগিছে বুলি মুখিয়ালজনে সাধুকেইজনক লগ কৰিবলৈ গ'ল। তেওঁ ভাবিছিল যে বহু ডাঙৰ জ্ঞানী পুৰুষ হ'ব চাগে। তেওঁ আহি দেখিলে যে তেওঁলোকতো বহুত সহজ সৰল সাধাৰণ মানুহ আছিল, বেছি পঢ়া শুনা থকাও নহয়। সাধু তিনিজনক মুখিয়ালজনে সুধিলে, আপোনালোকে কি প্ৰাৰ্থনা কৰে? তেতিয়া সাধুকেইজনে ক'লে, আমাৰ বেছি পঢ়া শুনা নাই, আমি ইমান কথা বুজি নাপাওঁ। আমি মাত্ৰ ভগৱানক এটা কথাই কওঁ যে ভগৱান আমিও তিনি, আপুনিও তিনি। আপুনি হয়তো জানে তিনি শক্তিৰ ৰূপত আমি পৰমাত্মাক বিশ্বাস কৰোঁ। এজন সৃষ্টিকৰ্তা, এজন পালনকৰ্তা, এজন সংহাৰকৰ্তা। পৰমাত্মাৰ তিনিটা শক্তি। সেইবাবে আমিও প্ৰাৰ্থনা কৰোঁ যে আমিও তিনিজন, আপুনিও তিনিজন, গতিকে আমাৰ কল্যাণ কৰা প্ৰভু। তেতিয়া সেই মুখিয়ালজনে ভাবিলে, এইটো কেনেকুৱা প্ৰাৰ্থনা? এই সাধুকেইজনে আচলতে কি ক'ব বিচাৰিছে? আমিও তিনি, তুমিও তিনি, আমাৰ কল্যাণ কৰা, এইটো কেনেকুৱা প্ৰাৰ্থনা? সেই মুখিয়ালজনে তেওঁলোকৰ বিধিত থকা সকলো প্ৰাৰ্থনা সাধুকেইজনক শিকালে। এবাৰ শিকালে, সাধুকেইজনে বুজি নাপালে। দ্বিতীয়বাৰ শিকালে, তেতিয়াও তেওঁলোকে বুজি নাপালে। তৃতীয়বাৰ শিকাওঁতে অলপ তেওঁলোকে বুজি পালে। এইদৰে বহু সময় শিকোৱাৰ পিছত তেওঁ ভাবিলে যে সাধুকেইজনে এতিয়া প্ৰাৰ্থনাটো শিকিলে। এখন নদী পাৰ হৈ তেওঁ সাধুকেইজনক লগ কৰিবলৈ আহিছিল আৰু প্ৰাৰ্থনাটো শিকাই যেতিয়া নাৱত উঠি নদী পাৰ হ'বলৈ লৈছিল, নাৱেৰে অলপ দূৰ যোৱাৰ পিছত তেওঁ দেখিলে সেই সাধুকেইজনে সাঁতুৰি সাঁতুৰি নদী পাৰ হোৱাৰ চেষ্টা কৰি আছে। সাঁতুৰি সাঁতুৰি গৈ সাধুকেইজনে মুখিয়ালজনৰ কাষ পালেগৈ আৰু তেওঁলোকে মুখিয়ালজনক ক'লে, ধন্যবাদ আপোনাক। আপুনি আমাক যে প্ৰাৰ্থনাটো শিকালে তাৰ বাবে বহুত ধন্যবাদ আপোনাক। পিছে আপোনাৰ প্ৰাৰ্থনাটো আমি আকৌ পাহৰি থাকিলোঁ, আকৌ শিকাওক আমাক। যেতিয়া মুখিয়ালজনে দেখিলে যে তেওঁলোকে সাঁতুৰি সাঁতুৰি আগবাঢ়ি গৈ গৈ প্ৰাৰ্থনা শিকোৱাৰ কথা কৈ আছে, কেনেকুৱা শক্তি এওঁলোকৰ, তেতিয়া মুখিয়ালজনে চিন্তা কৰিলে যে মোৰ শব্দৰে ভৰা প্ৰাৰ্থনাতকৈ এওঁলোকৰ চিধা চিধি প্ৰাৰ্থনাটোৰ প্ৰভাৱ কিমান। কিমান সময় প্ৰাৰ্থনা কৰিছে তাতকৈ এই কথাটোহে গুৰুত্বপূৰ্ণ যে আমি কিদৰে প্ৰাৰ্থনা কৰিছোঁ। বহু বেছি পঢ়া শুনা, বহু বেছি চতুৰ হ'ব নালাগে। এখন মাত্ৰ সৰল হৃদয় লাগে। চতুৰে চৰ খায়, জ্ঞানীয়ে গতা খায় আৰু সহজ সৰল ভক্তই অলপতে প্ৰভুক লগ পায়। সেইবাবেই যদি নিষ্ঠা সহকাৰে আমি 5 মিনিটৰ এটা প্ৰাৰ্থনাক নিজৰ জীৱনৰ সৈতে সংযুক্ত কৰি লওঁ, তেন্তে বিশ্বাস কৰক আপুনি জীৱনটোত বহু বেছি গুণ উন্নতি পাব। আপুনি আপোনাৰ জীৱনত উন্নতিৰ দিশত আগবাঢ়িবলৈ ৰাস্তা পাব। সঠিক পথেৰে আগুৱাই যাবলৈ প্ৰতি ক্ষেত্ৰতে ভগৱানে আপোনাক সহায় কৰিব। আপোনাৰ এনে লাগিব যে হয়, ভগৱান সঁচাই মোৰ কাষত আছে, ভগৱানে মোক পথ প্ৰদৰ্শন কৰি আছে। আপুনি এনে অনুভৱ লাভ কৰিব। মাত্ৰ আপুনি 5 মিনিটৰ প্ৰাৰ্থনাটোত বিশ্বাস জীয়াই ৰাখিব লাগিব, নিষ্ঠা বজাই ৰাখিব লাগিব। যদি আপুনি সকলো সময়তে চিন্তা কৰে, তেন্তে আপুনি এতিয়াও প্ৰাৰ্থনাটো শিকা নাই, প্ৰাৰ্থনা কৰিব জনা নাই। যদি প্ৰাৰ্থনাটোৰ ওপৰত বিশ্বাস আছে, যদি হৃদয়ৰ পৰা প্ৰাৰ্থনা কৰিছে, তেন্তে চিন্তা কিহৰ? ভগৱানক এৰি দিয়ক। আপোনাৰ কাম মাত্ৰ প্ৰাৰ্থনা কৰা। ভগৱানে এদিন অৰ্জুনক কৈছিল, যদি তুমি সঁচা মনেৰে মোৰ সৈতে সংযুক্ত হোৱা, তেন্তে তোমাৰ সকলো চিন্তা মই কৰিম। যদি আমি 5 মিনিট, মাত্ৰ 5 মিনিট সৰল মনেৰে সঁচা হৃদয়েৰে ভগৱানক স্মৰণ কৰোঁ, তেন্তে এই 5 মিনিটে আমাৰ জীৱনত চমৎকাৰ কৰি দিব পাৰে। আপুনি বিশ্বাস